পৰা বীৰ এতিয়ালৈকে এই বিশ্বত জন্ম হোৱা নাই। স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকি আমাৰ ভয়ত হয় কম্পমান। আৰু সেয়ে পৃথিৱীৰ সকলোতে জয় কৰি হত্যা হিংসা লুণ্ঠন নাৰী নিৰ্যাতন আদি বিভীষিকাৰ সৃষ্টি কৰি সকলোকে মষিমূৰ কৰিব লাগিব। দয়া নাই, ক্ষমা নাই, দয়া নাই, ক্ষমা নাই আমাৰ হৃদয়। কেৱল হত্যা 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 কৰিব লাগিব। নকৰিবা দাদা। এই ৰাজ্যৰ সকলো সৈন্যই সকলো শত্ৰুক বিনাশ কৰি ৰাজ্যত শান্তিৰ প্ৰতিষ্ঠা কৰিছে। আৰু দাদা শুন সকলোবিলাক লুটি আনি আমাৰ ৰাজ্য চহকী কৰা হৈছে। দাদা ধন সোণ লুটি অনা হৈছে আৰু সুন্দৰী নাৰী আনি আমাৰ ৰাজকাৰে গণি কৰা হৈছে। দাদা অতি উত্তম সুখী হলো মই। দাদা তোমালোকৰ কথা তোমালোকৰ বীৰত্বৰ নাই তুলনা। ওরা হবে জয়ধ্বনি বিশ্ব কপাই স্বর্গ মত্য আতালাতি উঠা কুথলি উঠা কুথলি উঠা কুথলি। জয় যক্ষরাজ ভুজঙ্গর, জয় যক্ষরাজ ভুজঙ্গর, জয় যক্ষরাজ ভুজঙ্গর, জয় জয় জয়। উনে করে অস্ত্রশস্য অগণ মণ্ডলত তার ইমান স্পর্ধা 3 নিমিষতে আহি পৃথিবী করে তলবল। আদেশ করিছো মই শিক্ষে ইয়ার বিচার করা। চিন্তা নকরিবা দাদা, গরিব চেতন ওলা ভাই ওলা ভাই। তহতে মোক বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই। মই বিশ্বৰ প্ৰহেলিকা, মই বিশ্বৰ ধূমকেতু, মই বিশ্বৰ অধীশ্বৰ। তহতৰ যাম পাৰিবি তহতে মোৰ বলৰ পৰীক্ষা কৰিব। সামান্য সামান্য দৈত্য তই না জানো নেকি এই তথ্যরে
বীরত্বর কথা ক্ষুদ্র ক্ষুদ্র পতঙ্গ হই হিতাপতিশয়ে চলন্ত অগ্নি নামমূর হয়দত্ত লক্ষ্মীর নন্দন পৃথিবীর সমস্ত ভার মোর ওপৰত কৰিছে অৰ্পণ আৰু শুন তহঁত মোৰ ওচৰত এটি ক্ষুদ্ৰ পতংগ দাদা আদেশ কৰা মুহূৰ্ততে ধ্বংস কৰো এই দৈত্যকে দাদা এই পাখণ্ডৰ ৰতপালি আৰু মোৰ সহ্য নহয় আদেশ কৰা এই মুহূৰ্ততে ইয়াৰ শিৰচ্ছেদ কৰি অৰ্পণ কৰো আক্রমণ করা বলৰ বিক্ৰম ক'ত গ'ল তহঁতৰ বলৰ বিক্ৰম তহঁতৰ অস্ত্ৰ শস্ত্ৰই মোৰ একো ক্ষতি কৰিব নোৱাৰিলে ক্ষমা খোজ দৈত্যপতি আমাক ক্ষমা কৰক দৈত্যপতি আমাক ক্ষমা কৰক আপুনি আমাতকৈ ডাঙৰ বীৰ বুলি আমি মানি লৈছো হে দৈত্যপতি এই সমগ্ৰ দানৱ ৰাজ্য গতালো আপোনাৰ চৰণ তলত আপুনি আদেশ কৰক আমি তিনিওৱে আপোনাৰ আজ্ঞাবাহী হৈ কাম কৰি যাম আমাক ক্ষমা কৰক ক্ষমা তোমালোকক মই ক্ষমা কৰি দিছো শুনা তোমালোকে লক্ষ্মীৰ নন্দন মই নাম মোৰ হয় দৈত্য লক্ষ্মীয়ে পৃথিৱীৰ সমস্ত ভাৰ মোৰ ওপৰত কৰিছে অৰ্পণ আৰু শুনা তোমালোকে অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয় চাৰিওফালে কেৱল পানী পানী আৰু পানীয়েই থাকিব কিন্তু তোমালোকে ভয় নকৰিবা আমি এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব পাৰিম শুনিলেনে ভাইহঁত দৈত্যপতিয়ে কি কৈছে মহাপ্ৰলয়ৰ মাজত আমি এক শক্তি সম্ৰাট হৈ জীয়াই থাকিব পাৰিম আনন্দ কৰা কৰা এই মহাবীৰৰ জয় মহাবীৰ হয় দৈত্যৰ জয় মহাবীৰ হয় দৈত্যৰ জয় মহা বীৰগণৰ শুনা তোমালোকে পৃথিৱীত মহাপ্ৰলয় সূচনা হোৱাৰ লগে লগে বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ আমি পিছৰ কল্পৰ বাবে সংগ্ৰহ কৰিব লাগিব আৰু সেইবোৰৰ পৰা আমি আমাৰ জ্ঞান আহৰণ কৰিব লাগিব এই অতি সত্য কথা দৈত্যপতি মাত্ৰ জ্ঞানৰ বলতে ঋষি মুনিসকলে মহাজ্ঞানী হৈ নিজকেই হৰিব শ্ৰেষ্ঠ হৰিব শক্তিমান বুলি কৰিছে অহংকাৰ ইহঁতক ধ্বংস কৰি বেদ শাস্ত্ৰবোৰ
আমি আনিলৈ জ্ঞান আহৰণ কৰি মহাজ্ঞানী হ'ব লাগিব। ওলোৱা তোমালোক যুদ্ধৰ হাতেৰে। যক্ষৰাজ, সত্যপতি, মোৰ এটা মনৰ কামনা এতিয়াও পূৰ্ণ হোৱা নাই। প্ৰকাশ কৰ। এজনী ৰূপৱতী কন্যাই মোক স্বামী বৰণ কৰিবলৈ অমান্ত্ৰী হৈছে। সেয়েহে তাইক ধৰি আনি মোৰ পত্নী কৰিব লাগিব। সত্যপতি, আদেশ কৰ। কোন সেই ৰূপৱতী নাৰী উৰান্তেকৈ ধৰি আনি আপোনাৰ চৰণত কৰিম অৰ্পণ। ৰবা, তাৰ আগতে ব্ৰহ্ম বোলা দেৱতা এটাই বেদ বেদাংগবোৰ পৰ্বতৰ গুহাত লুকুৱাই থৈছে। সেইবোৰ আমি অতি সোনকালে উদ্ধাৰ কৰি আনিব লাগে। পলম হলে সিহঁতে সেইবোৰ লুকুৱাই পেলাব। সেয়েহে কৰা হবে জয়ধ্বনি মেদিনী কপাল। জয় মহাবীৰ ভয়াধ্যক্ষৰ, জয় মহাবীৰ ভয়াধ্যক্ষৰ,